নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আৰু আজি এডভাৰটাইজমেণ্টটো আহিছে CDEC চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং গুৱাহাটীৰ পৰা তেওঁলোকে ভালেকেইটামান পদৰ বাবে আবেদন বিচাৰিছে গতিকে আপোনালোকে ভিডিঅ'টো চালে গোটেই ডিটেইলছখিনি গম পাব এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট বুলি ক'ব নোৱাৰি কিন্তু এইটো তেওঁলোকৰ ৱেবছাইটত দিছে PDF ফৰ্মেটত নাই কাৰণে মই ডাইৰেক্ট ৱেবছাইটৰ পৰাই আপোনালোকক দেখাইছোঁ ইয়াত বিভিন্ন ধৰণৰ পোষ্টবিলাক আছে এই জব ডিটেইলছ আপোনালোকে দেখিছে প্ৰজেক্ট এছ'চিয়েট ফ্ৰেছাৰৰ এটা পদ আছে VLSI ডিজাইন গুৱাহাটী লোকেশ্যন আৰু ইয়াতে ভিউ ডিটেইলছ এণ্ড এপ্লাই অপশ্যনটো দেখিছে আপোনালোকে এই ভিউ ডিটেইলছ এণ্ড এপ্লাইড কৰিলে ইয়াতে ডিটেইলছখিনি পোৱা যাব গুৱাহাটী ইয়াতে এজ লিমিট 30 ইয়াৰ্ছ কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন যদি আছে VLSI এম্বেডেড ছিষ্টেম বা কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বা PhD ইন ৰিলেভেণ্ট ডিচিপ্লিনত হ'লে আবেদন কৰিব পাৰিব আৰু ইয়াতে ফ্ৰেছাৰ্ছ হ'লে আবেদন কৰিব পাৰিব আৰু ইয়াত চেলাৰীটো 28,750 পৰা ষ্টাৰ্ট হ'ব আৰু ডিউৰেশ্যনটো ইয়াত 3 ইয়াৰ্ছৰ বাবে হ'ব ইয়াতে এপ্লাই কৰিব খুজিলে আপোনালোকে এপ্লাই কৰিব পাৰিব নহ'লে বেক কৰি দিলে আগৰ এইখন দেখি পাব আৰু ইয়াত প্ৰজেক্ট ইঞ্জিনিয়াৰ এক্সপিৰিয়েঞ্চৰ পদ আছে চাইবাৰ ছিকিউৰিটি তেনেদৰে প্ৰজেক্ট ইঞ্জিনিয়াৰ এক্সপিৰিয়েঞ্চৰ ফুল ষ্টেক ডেভেলপাৰৰ পদ আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ টেকনিকেল মাৰ্কেটিঙৰ পদ আছে গোটেইকেইটা গুৱাহাটীতে হয় প্ৰজেক্ট অফিচাৰ ফাইনেন্স এণ্ড একাউণ্টছ পাৰ্চেছ PMU MIS ষ্টেণ্ডাৰ্ডাইজেশ্যন আদি পদ আছে গুৱাহাটীতে প্ৰজেক্ট ছাপৰ্ট ষ্টাফ এইটো গুৱাহাটীত আছে ছিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ ট্ৰেইনাৰ HPC গুৱাহাটীত আছে ছিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ ট্ৰেইনাৰ AIML গুৱাহাটীত আছে গোটেইকেইটা গুৱাহাটীতে আছে আৰু ডিটেইলছখিনি আপোনালোকে এনেকৈ ভিউ এণ্ড আপলোড কৰিলে গম পাই যাব আৰু কি কোৱালিফিকেশ্যন লাগিব এক্সপিৰিয়েঞ্চ লাগিব গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব ধুনীয়াকৈ কাৰণ গোটেইকেইটা ক'ব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে আৰু কিবা যদি কনফিউজন থাকে আপোনালোকে কমেণ্ট কৰি ল'ব পাৰিব আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম